এলডিহাইড, কিটন আৰু কাৰ্বক্সিলিক এচিড. এলডিহাইডছ, কিটনছ এণ্ড কাৰ্বক্সিলিক এচিডছ. চ' আজি আমি এলডিহাইড আৰু কিটনৰ বিষয়ে আলোচনা কৰিম. এলডিহাইড আৰু কিটন. এলডিহাইড আৰু কিটন এই দুইটাতে থকা কাৰ্যকৰী মূলকটো হৈছে কাৰ্বনিল মূলক. এলডিহাইড আৰু কিটন এই দুইটাতে থকা কাৰ্যকৰী মূলকটো হৈছে ফাংচনেল গ্ৰুপটো হৈছে কাৰ্বনিল মূলক. কাৰ্বনিল মূলকটো হৈছে এনেধৰণৰ য'ত কাৰ্বন আৰু অক্সিজেনৰ মাজত ডাবল বন্ড থাকে. কাৰ্বন আৰু অক্সিজেনৰ মাজত ডি বান্ধনি থাকে আৰু কাৰ্বনটোত আৰু কেইটা জেগা খালী থাকিব? এই কাৰ্বনটোৰ চাৰিওফালে কেইডাল বান্ধনি আছে? দুডাল. এটা কাৰ্বনৰ চাৰিওফালে চাৰিডাল বান্ধনি থাকে. দুডাল আছে আৰু বাকী আছে দুডাল. এইটোৱে হৈছে কাৰ্বনিল মূলক. ইয়াৰ নামটো হৈছে কাৰ্বনিল মূলক. এই যে দুডাল বান্ধনি ইয়াত দেখুওৱা হৈছে আৰু এই বান্ধনি দুডালৰ এমূৰত কি হ'ব পাৰে? এটা মৌল আহি লগ হ'বহি পাৰে. এতিয়া যদি হাইড্ৰজেন আহি পেলাই লগ হয়হি তেতিয়া ই হ'ব CHO. বুজি পাইছা? যদি হাইড্ৰজেন এটা আহি ইয়াত লগ হয়হি, তাৰমানে যদি এনেকুৱা হয় হাইড্ৰজেন এটা আহি লগ হ'লহি, CHO হ'লগৈ. আমি লিখিব পাৰোঁ ইয়াক কেনেকৈ? CHO. গতিকে এলডিহাইড বুলি কওঁতে এলিফেটিক আৰু এৰোমেটিক হাইড্ৰকাৰ্বনত কি থাকিব? CHO মূলকটো থাকিব লাগিব. তেতিয়াহে আমি ক'ম সেইটো এলডিহাইডৰ যৌগ বুলি আমি ক'ম. গতিকে এলডিহাইডৰ জেনেৰেল ফৰ্মুলাটো কি হ'ব? এলডিহাইডৰ জেনেৰেল ফৰ্মুলাটো হ'ব RCHO. তাৰমানে এই যে বান্ধনিডাল এটা মূৰে উন্মুক্ত হৈ আছিলে, মুকলি হৈ আছিলে, তাত যদি এলকাইল থোপ এটা আহি লগ হয়হি তেতিয়া হ'ব RCHO আৰু এইটোকে আমি ক'ম কি? এলডিহাইড বুলি. RCHO. তেতিয়া ই হৈ পৰিব এলডিহাইড. উদাহৰণস্বৰূপে CH3CHO. বুজি পাইছা? এই আৰৰ ঠাইত CH3 থাকিব পাৰে. CH3CHO তেনেকুৱা হ'ব. তাৰপিছত নামকৰণ. এলডিহাইডৰ নামকৰণ. IUPAC নামকৰণ. IUPAC নামটো হৈছে এলকানেল. এটা কেইটামান এক্সাম্পল দেখুৱাই দিছো মই. ধৰি লোৱা CH3CHO. ইয়াৰ নামটো কি হ'ব? কাৰ্বন পৰমাণু চাবা, কাৰ্বন পৰমাণু কেইটা আছে? এটা, দুটা থাকিলে ইথেন, মানে ইথো শব্দটো আহে. দুটা আছে, দুটা কাৰ্বন আছে. দুটা কাৰ্বন থাকিলে এলকেন হ'লে ইথেন হ'ব. এতিয়া ইয়াত এলডিহাইড আছে যিহেতু, এলডিহাইড থাকিলে এলকানেল হয়. উচ্চাৰণটো এলকানেল হ'ব. গতিকে এইটো কি হ'বগে? ইথানেল. গম পাইছা? ইথানেল. ইয়াৰ নামটো হ'ব, IUPAC নামটো হ'ব ইথানেল. ঠিক তেনেকৈ
এলকাইল থোপৰ সলনি কেতিয়াবা কি থাকিব পাৰে এৰোমেটিক চক্ৰ থাকিব পাৰে তাৰমানে বেনজিন ৰিং থাকিব পাৰে উদাহৰণস্বৰূপে এইটো চোৱা ইয়াৰ নামটো কি হৈছে আইউপিএচি নামটো 3-ব্ৰোমোবেনজেলডিহাইড গতিকে এৰোমেটিক ৰিঙত CHO থাকিলে নামাকৰণবিলাক এনেধৰণে হ'ব নেক্সট আহিলে কিটন এটা কিটন বুলি কওঁতো তাত কাৰ্যকৰী মূলকটো কাৰ্বনিল মূলকেই কাৰ্বনিল মূলকৰ লগত কি হ'বগে ইয়াত যে দুটা জেগা খালী হৈ আছে মানে দুডাল বান্ধনী যে এনেকে মুক্ত হৈ আছে এই বান্ধনী দুডালৰ দুই মূৰত এডাল বান্ধনীৰ এমূৰত এলকাইল থোপ এটা আহি লগ হ'বহি পাৰে এই বান্ধনীডালৰ এমূৰতো এলকাইল থোপ এটা আহি লগ হ'বহি পাৰে গতিকে কিটনৰ জেনেৰেল ফৰ্মুলাটো হৈছে R C ডাবল বন O আৰু এটা কি থাকিব R ডেছ এটা R এটা R ডেছ কেতিয়াবা এই R আৰু R ডেছ মানে একেটা এলকাইল থোপো হ'ব পাৰে তেতিয়া কেনেকুৱা হ'ব তেতিয়া আমি এনেকৈ লিখিম R2CO যদি এইটো CH3 হয় এইটো CH3 হয় তেতিয়া আমি এনেধৰণে লিখিম R2CO এতিয়া R আৰু R ডেছ হৈছে এলকাইল থোপ কেতিয়াবা এই এলকাইল থোপ দুটা একে হ'ব পাৰে তেতিয়া আমি এনেকৈ লিখিম R2CO গতিকে কিটনৰ জেনেৰেল ফৰ্মুলাটো হৈছে R ডেছ CO গতিকে এইটো হৈছে কিটনৰ জেনেৰেল ফৰ্মুলা এতিয়া আইউপিএচি নেমটো চোৱা যাওক কিটনৰ আইউপিএচি নাম কিটনৰ আইউপিএচি নামটো হৈছে এলকানন 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 এইটো হৈছে কিটনৰ আইউপিএচি নেম এলকানন এটা এক্সাম্পল এটা চোৱা যাওক একেটা এলকাইল থোপ মই লৈছো CH3 CO CH3 আৰু এটা কথা মন কৰিবা ইয়াক আমি এনেকৈ নিলিখে এনেকৈও লিখিব পাৰোঁ বা CH3 C ডাবল বন O CH3 এনেকৈও লিখা হয় যদি বান্ধনীবিলাক দেখুৱাই নিদিওঁ তেতিয়া CO বুলি লিখি থলেও একো ভুল নহয় কিন্তু বান্ধনী দেখুৱাইও আমি লিখিব পাৰোঁ C ডাবল বন O তেনেকৈও আমি লিখিব পাৰোঁ এতিয়া ইয়াৰ নামটো হ'ব মিথাইল দুটা আছে গতিকে ডাইমিথাইল কিটন ডাইমিথাইল কিটন ডাইমিথাইল কিটন এই নামটোৰ সলনি আমি এনেকৈ ক'ব পাৰোঁ ইয়াত যিহেতু তিনিটা কাৰ্বন আছে মিথেন ইথেন প্ৰপেন মানে প্ৰথম উচ্চাৰণটো লাগে আমাক মিথ ইথ প্ৰপ এলকানন প্ৰপানন গতিকে ইয়াৰ ডাইমিথাইল কিটনৰ ঠাইত আমি প্ৰপানন এইটো ব্যৱহাৰ কৰিব পাৰোঁ প্ৰপানন ডাইমিথাইল কিটন আৰু প্ৰপানন এই দুইটাই কিন্তু আইউপিএচি নেম এইখিনি হৈছে এলডিহাইড আৰু কিটনৰ বিষয়ে বেছিক কথা কিছুমান আৰু দুটামান নামকৰণ তোমালোকে কিতাপখন চাই ল'বা CH3CO CH2 CH2 CH3 পেন্টেন 2 অন
কাৰ্যকৰী মূলকটো যিফালৰ পৰা গণনা কৰিলে প্ৰথমতে পাবা সেইফালৰ পৰা গণনা কৰিবা তোমালোকে হয়তো কিছুমানে এইফালৰ পৰা গণনা কৰিব পাৰে 1 2 3 তেতিয়া 4 নম্বৰত এই CO2 আছে কিন্তু আমি কোনফালৰ পৰা গণনা কৰিব লাগিব যিফালৰ পৰা কাৰ্যকৰী মূলকটো প্ৰথমে আমি পাওঁ 1 2 এইফালৰ পৰা গণনা কৰিলে 2 নম্বৰত আছে সেইকাৰণে 2 অন পেন্টেন মানে ইয়াত কেইটা আছে কাৰ্বন 5টা 1 2 3 4 5 সো পেন্টেন 2 অন সো এনেধৰণে নামকৰণ কৰা হয় ইয়াৰ পিছত এলডিহাইডৰ প্ৰস্তুত প্ৰণালীৰ বিষয়ে আমি চাওঁ এলডিহাইডৰ প্ৰস্তুত প্ৰণালী প্ৰিপাৰেচন অফ এলডিহাইডছ এসাইল ক্লোৰাইড বা ইয়াক এচিড ক্লোৰাইড বুলি কোৱা হয় এচিড ক্লোৰাইডৰ পৰা আমি এলডিহাইড প্ৰস্তুত কৰিব পাৰোঁ পেলাডিয়াম বেৰিয়াম সালফেটৰ মিশ্ৰৰ উপস্থিতিত এসাইল ক্লোৰাইডে বা এচিড ক্লোৰাইডে হাইড্ৰোজেনৰ সৈতে বিক্ৰিয়া কৰি এলডিহাইড প্ৰস্তুত কৰে এই বিক্ৰিয়াটোক ৰ'জেনমাণ্ড বিজাৰণ ৰ'জেনমাণ্ড ৰিডাকচন বোলা হয় এটা বিজাৰণ বিক্ৰিয়া হয় এটা গতিকে বিজাৰণ বিক্ৰিয়া মানে কি হ'ব আৰু হাইড্ৰোজেন লগ হ'বহি হাইড্ৰোজেন ইয়াত যোগ দিয়া হৈছে H2 গতিকে হাইড্ৰোজেন আহি পেলাই লগ হ'বহি পিছৰটো মই দেখুৱাই দিছো কেনে ধৰণে হৈছে CH3 CH2 C double bond O Cl H2 যোগ দিয়া হৈছে পেলাডিয়াম বেৰিয়াম সালফেটৰ উপস্থিতিত CH3 CH2 এতিয়া কি হ'ব H2 তাৰ মানে HH এই বান্ধনীডাল ভাগি যাব আৰু ইয়াত কি হ'ব ইয়াত এই কাৰ্বন ক্লোৰিন যেডাল বান্ধনী আছে এডাল ভাগি যাব এই দ্বিবান্ধনীডাল শক্তিশালী এডাল সহজে নাভাগে এই কাৰ্বন ক্লোৰিন বান্ধনীডাল ভাগি যাব গতিকে ইয়াত এনেকুৱা হ'বগৈ C ডাবল বন্ড O ক্লোৰিনটো আঁতৰি যাব গতিকে এটা জায়গা খালী থাকিব এই খালী জায়গাটোত হাইড্ৰোজেনটা আহি লগ হ'বহি আৰু বাকি H আৰু Cl লগ হৈ পেলাই আঁতৰি যাব গতিকে এইটো এলডিহাইড এটা প্ৰস্তুত হ'ল CH3 CH2 CHO বুজি পাইছা প্ৰপানেল CH3 CH2 CHO গতিকে এনে ধৰণে প্ৰস্তুত হয় কাৰ্বন ক্লোৰিন বান্ধনীডাল ভাগি যাব আৰু হাইড্ৰোজেনটা আহি লগ হ'বহি ইয়াতো একেটাই হৈছে এই কাৰ্বন ক্লোৰিন বান্ধনীডাল ভাগি গৈছে ভাগি যোৱাৰ ফলত ক্লোৰিন আঁতৰি গৈছে আৰু ক্লোৰিনটো আঁতৰি যোৱা ঠাইত হাইড্ৰোজেনটা আহি লগ হৈছেহি ফলস্বৰূপে উৎপন্ন হৈছে বেনজেলডিহাইড 2 নম্বৰতে নাইট্ৰাইল আৰু এষ্টাৰৰ পৰা এলডিহাইড প্ৰস্তুত কৰিব পাৰি HCl ৰ উপস্থিতিত ষ্টেনাছ ক্লোৰাইডৰ দ্বাৰা নাইট্ৰাইল যৌগ বিচাৰিত কৰি পোৱা যৌগক জলবিশ্লেষণ ঘটালে এলডিহাইড প্ৰস্তুত হয় এই বিক্ৰিয়াটোক ষ্টিফেন ৰিয়েকচন বোলা হয় এতিয়া ইয়াত কৈছে যে নাইট্ৰাইল যৌগ RCN তাৰ লগত SnCl2 ষ্টেনাছ ক্লোৰাইড যোগ দিয়া হৈছে আৰু কাৰ উপস্থিতিত বিক্ৰিয়াটো ঘটাব লাগিব HCl হাইড্ৰক্লোৰিক এচিডৰ উপস্থিতিত সো আমি হাইড্ৰক্লোৰিক এচিডৰ উপস্থিতিত নাইট্ৰাইল যৌগৰ লগত SnCl2 ষ্টেনাছ ক্লোৰাইডৰ বিক্ৰিয়া ঘটাইছো ফলস্বৰূপে যেটো যৌগ উৎপন্ন হৈছে সেই যৌগটোৰ জলবিশ্লেষণ ঘটাব লাগিব এটা জলবিশ্লেষণ ঘটোৱা মানে পানীত এচিড দিয়া ঠিক আছে সেইটো মনত ৰাখিবা জলবিশ্লেষণ মানে এচিড পানীত এচিড সো ইয়াত সেইকাৰণে লিখা হৈছে ওপৰত H2O/H+ তাৰ মানে H2O হৈছে পানীত কি আছে এচিড দিয়া আছে
সেইটোকে কোৱা হয় জল বিশ্লেষণ বুলি আৰু জল বিশ্লেষণৰ ফলত কি উৎপন্ন হ'ব এলডিহাইড আৰু CHO উৎপন্ন হৈছে এইটো হৈছে নাইট্ৰাইল যৌগৰ পৰা এলডিহাইড উৎপন্ন কৰাৰ বিক্ৰিয়াটো গতিকে ইয়াৰ এটা আমি এক্সাম্পল চাম এক্সাম্পলটো চাই লওঁ CH3CH2CN তাৰ লগত SnCl2 বিক্ৰিয়া ঘটোৱা হৈছে in presence of HCl ফলস্বৰূপে কি উৎপন্ন হৈছে CH3CH2CH ডাবল বন্ড NH এটা যৌগ উৎপন্ন হ'ব সেই যৌগটোৰ কি কৰিব লাগিব জল বিশ্লেষণ ঘটাব লাগিব তাৰ ফলত উৎপন্ন হ'ব CH3CH2CHO এলডিহাইড প্ৰস্তুত হ'ব এতিয়া এই বিক্ৰিয়াটো কেনেকৈ হৈছে মই দেখুৱাই দিছো CH3CH2CN এতিয়া এটা কথা চোৱা মই আগতেও কৈছো কেইবাবাৰো যে এটা কাৰ্বনৰ চাৰিওফালে চাৰিডাল বান্ধনি থাকে এক বান্ধনি চাৰিডাল থাকে এতিয়া এই কাৰ্বনটোৰ চাৰিওফালে কেইডাল বান্ধনি আছে এই কাৰ্বনটোৰ চাৰিওফালে এডাল বান্ধনি আছে আৰু কেইডাল থাকিব তিনিডাল তাৰ মানে মুঠ চাৰিডাল বান্ধনি থাকে এটা কাৰ্বনৰ চাৰিওফালে আছে এডাল আৰু বাকি আছে তিনিডাল গতিকে কাৰ্বন আৰু নাইট্ৰজেনৰ মাজত কেইডাল বান্ধনি থাকিব লাগিব নিশ্চিতভাৱে তিনিডাল টি বান্ধনি বুজি পাইছা এতিয়া চোৱা এই কাৰ্বনটোৰ চাৰিওফালে 1 2 3 4 চাৰিডাল বান্ধনি সম্পূৰ্ণ হৈ গ'ল এতিয়া এই যেটো নাইট্ৰাইল যৌগ এই নাইট্ৰাইল যৌগটো হৈতে SnCl2 HCl যোগ দিয়া হৈছে ইয়াত কি হ'ব ইয়াৰে এডাল বান্ধনিৰ ব্ৰেক হ'ব এডাল বান্ধনিৰ ভংগন ঘটিব এই যে কাৰ্বন আৰু নাইট্ৰজেনৰ মাজত এই যে কাৰ্বন আৰু নাইট্ৰজেনৰ মাজত তিনিডাল বান্ধনি আছে টি বান্ধনি যে আছে এই বান্ধনিৰ ব্ৰেক হ'ব এডাল বান্ধনি ব্ৰেক হ'ব ফলস্বৰূপে CH3 CH2 C ডাবল বন্ড N তে ইয়াত এটা জায়গা খালি হৈ আছে আৰু Nত এটা জায়গা খালি হৈ আছে গতিকে এই কাৰ্বনটোৰ লগত H এটা লগ হ'ল আৰু এই নাইট্ৰজেনটোৰ লগতো H এটা যোগ হ'ল যেহেতু এই বিক্ৰিয়াটোত বিজাৰিত কৰাৰ কথা কোৱা হৈছিল এটা বিজাৰিত হৈছে বিজাৰিত মানে হাইড্ৰোজেন যোগ গতিকে হাইড্ৰোজেন যোগ হৈছে আৰু যেটো যৌগ উৎপন্ন হৈছে সেই যৌগটোৰ জল বিশ্লেষণ ঘটাব লাগিব তাৰ মানে H2O/H+ জল বিশ্লেষণ ঘটাব লাগিব জল বিশ্লেষণ ঘটোৱাৰ ফলত কি উৎপন্ন হ'ব এলডিহাইড CH3 CH2 CH ডাবল বন্ড O ইয়াত একচুয়ালি এই অংশটো আঁতৰি যোৱা নিচিনা হ'ল আৰু তাৰ ঠাইত অক্সিজেন এটা লগ হ'লহি তাৰ পাছত আহিল এষ্টাৰৰ পৰা কেনেকৈ এলডিহাইড প্ৰস্তুত কৰা হয় ডাই আইসোবিউটাইল এলুমিনিয়াম হাইড্ৰাইড DIBALH ডাই আইসোবিউটাইল এলুমিনিয়াম হাইড্ৰাইড ইয়াৰ দ্বাৰা এষ্টাৰসমূহৰ বিজাৰণ ঘটালে এলডিহাইড প্ৰস্তুত হয় এক্সাম্পল এটা ইয়াত দি থোৱা আছে বিজাৰণ ঘটোৱা মানে হাইড্ৰোজেন যোগ সো ইয়াত কি হৈছে এই অংশটো OC2H5 এই অংশটো আঁতৰি গৈছে আৰু তাৰ ঠাইত হাইড্ৰোজেন এটা লগ হৈছে 3 নম্বৰতে ক্ৰমিল ক্লোৰাইডৰ দ্বাৰা CrO2Cl2 ক্ৰমিল ক্লোৰাইডৰ দ্বাৰা এলডিহাইডৰ প্ৰস্তুত প্ৰণালী ক্ৰমিল ক্লোৰাইডে টলুইনৰ মিথাইল মূলকক জাৰিত কৰি
ক্ৰমিয়ামৰ এক জটিল যৌগ উৎপন্ন কৰে। এই জটিল যৌগৰ জলবিশ্লেষণ ঘটালে বেঞ্জেলডিহাইড উৎপন্ন হয়। ইয়াকে এটাৰ্ট বিক্ৰিয়া বোলা হয়। এই ক্ৰমিল ক্লৰাইডৰ দ্বাৰা টলুইনৰ যিটো মিথাইল মূলক আছে তাক জাৰিত কৰি যিটো যৌগ উৎপন্ন হ'ব তাক পুনৰ জলবিশ্লেষণ ঘটালে বেঞ্জেলডিহাইড উৎপন্ন হয় আৰু এই বিক্ৰিয়াটোক এটাৰ্ট বিক্ৰিয়া বোলা হয়। টলুইনটো হৈছে এইটো বেঞ্জিন ৰিঙৰ লগত CH3 মূলক এটা প্ৰতিষ্ঠা হৈ থাকিলে তাক কোৱা হয় টলুইন। টলুইনটো হৈছে ইয়াৰ সাধাৰণ নাম আৰু খুব জনপ্ৰিয় নাম আৰু সেইকাৰণে বহু ক্ষেত্ৰত কিতাপতো টলুইন বুলিয়ে লিখা থাকে। কিছুমান যৌগৰ কিছুমান নাম খুব জনপ্ৰিয়, সেই নামবিলাক জানিব লাগে। টলুইনৰ লগত ক্ৰমিল ক্লৰাইড যোগ দিয়া হৈছে CH2 মাধ্যমত, ফলস্বৰূপে এক জটিল যৌগ উৎপন্ন হ'ল। তাক জলবিশ্লেষণ ঘটোৱা হৈছে আৰু জলবিশ্লেষণ মানে অলপ আগতে কৈছিলোৱেই এচিড পানীত এচিড দিয়া। H2O/H+ বা এনেকৈ নিলিখি H3O+ এনেকৈ লিখিব পাৰি। যিটো জটিল যৌগ উৎপন্ন হ'ব তাৰ জলবিশ্লেষণ ঘটালে উৎপন্ন হ'ব বেঞ্জেলডিহাইড। গতিকে ইয়াত যিটো বেঞ্জিন ৰিং আছে, বেঞ্জিন ৰিঙত ইয়াত আছিলে CH3 আৰু ইয়াত হ'লগৈ CHO, মানে অক্সিজেন এটা আহি লগ হ'লহি আৰু H2 আঁতৰি গ'ল। তাৰ পাছত আছে ক্ৰমিক অক্সাইডৰ দ্বাৰা। এচেটিক এনহাইড্ৰাইড মাধ্যমত ক্ৰমিক অক্সাইডৰ সৈতে টলুইনৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা যৌগৰ জলবিশ্লেষণ ঘটালে অনুৰূপ বেঞ্জেলডিহাইড উৎপন্ন হয়। এইটো হৈছে টলুইন। টলুইনৰ লগত ক্ৰমিক অক্সাইড, এইটো হৈছে ক্ৰমিক অক্সাইড CrO3। এইটো CrO3। কিন্তু ইয়াত কোৱা হৈছে এচেটিক এনহাইড্ৰাইড মাধ্যমত CH3CO2O, এইটো হৈছে এচেটিক এনহাইড্ৰাইড। গতিকে এচেটিক এনহাইড্ৰাইড মাধ্যমত টলুইনৰ সৈতে ক্ৰমিক অক্সাইডৰ বিক্ৰিয়া ঘটালে যিটো যৌগ উৎপন্ন হ'ব সেই যৌগটোৰ জলবিশ্লেষণ ঘটালে বেঞ্জেলডিহাইড উৎপন্ন হয়, অনুৰূপ বেঞ্জেলডিহাইড। তাৰপিছত আহিলে ক্লৰিনেশ্যনৰ দ্বাৰা। টলুইনৰ শাখা শৃংখলৰ ক্লৰিনেশ্যন ঘটালে বেঞ্জেল ক্লৰাইড উৎপন্ন হয়। এই বেঞ্জেল ক্লৰাইডৰ জলবিশ্লেষণ ঘটালে বেঞ্জেলডিহাইড প্ৰস্তুত হয়। টলুইনৰ লগত ক্লৰিন যোগ দিয়া হৈছে পোহৰৰ উপস্থিতিত। ইয়াৰ পৰা হাইড্ৰজেন দুটা আঁতৰি যাব আৰু Cl2 দুটা লগ হ'বহি CaCl2। যিটো যৌগ উৎপন্ন হ'ব সেইটো হৈছে বেঞ্জেল ক্লৰাইড। এই বেঞ্জেল ক্লৰাইডক জলবিশ্লেষণ ঘটালে H2O/H+। জলবিশ্লেষণ ঘটালে উৎপন্ন হ'ব বেঞ্জেলডিহাইড। তাৰ পাছত আহিলে গেটাৰমেন-কচ বিক্ৰিয়া। অনাৰ্দ্ৰ এলুমিনিয়াম ক্লৰাইড AlCl3 বা কিউপ্ৰাছ ক্লৰাইড CuCl ৰ উপস্থিতিত বেঞ্জিনৰ লগত CO আৰু HCl ৰ মিশ্ৰৰ বিক্ৰিয়া ঘটালে বেঞ্জেলডিহাইড প্ৰস্তুত হয়। বেঞ্জিনৰ লগত CO আৰু HCl ৰ মিশ্ৰ বিক্ৰিয়া ঘটোৱা হৈছে অনাৰ্দ্ৰ AlCl3 ৰ উপস্থিতিত। ফলস্বৰূপে উৎপন্ন হৈছে বেঞ্জেলডিহাইড। তাৰ পাছত আহিলে কিটনৰ প্ৰস্তুত প্ৰণালী। এচাইল ক্লৰাইডৰ পৰা কিটন প্ৰস্তুত কৰা হয়। কেডমিয়াম ক্লৰাইড CdCl2 আৰু গিগনাৰ্ড বিকাৰকৰ মাজত ঘটা বিক্ৰিয়াত উৎপন্ন হোৱা ডাই এলকাইল কেডমিয়ামৰ লগত এচাইল ক্লৰাইডৰ বিক্ৰিয়া ঘটালে কিটন প্ৰস্তুত হয়।
এতিয়া এছাইল ক্লোৰাইড মানে এছাইল ক্লোৰাইড ইয়াত লিখা আছে এছাইল হেলাইড হেলাইড মানে কি ইয়াত এক্সটো আছে কাৰণে হেলাইড বুলি লিখিছে যদি ইয়াত এক্সৰ ঠাইত Cl থাকে তেতিয়া আমি কি বুলি ক'ম এছাইল ক্লোৰাইড গতিকে এই এক্সৰ ঠাইত যেতিয়া Cl থাকিব তেতিয়া আমি ক'ম এছাইল ক্লোৰাইড আৰু এইটো এচিড ক্লোৰাইড বুলিও কয় একেটাই এছাইল ক্লোৰাইড বা এচিড ক্লোৰাইড একেটাই হয় তাৰমানে RCOCl সেইটো এছাইল ক্লোৰাইড নাইবা এচিড ক্লোৰাইড বুলি কোৱা হয় টুৱাইচ RMgX এইটো হৈছে গিগনাৰ্ড বিকাৰক প্লাছ CdCl2 এইটো হৈছে কেডমিয়াম ক্লোৰাইড সো গিগনাৰ্ড বিকাৰকৰ সৈতে কেডমিয়াম ক্লোৰাইডৰ বিক্ৰিয়া ঘটাৰ ফলত উৎপন্ন হ'ব ডাই এলকাইল কেডমিয়াম এই ডাই এলকাইল কেডমিয়াম যেটো উৎপন্ন হৈছে তাৰ লগত কি যোগ দিয়া হৈছে এচিড ক্লোৰাইড ডাই এলকাইল কেডমিয়ামৰ লগত এচিড ক্লোৰাইড যোগ দিয়া হৈছে ফলস্বৰূপে উৎপন্ন হৈছে কিটন ফলস্বৰূপে কিটন প্ৰস্তুত হৈছে সো এটা এক্সাম্পল দিয়া আছে এটো হৈছে গিগনাৰ্ড বিকাৰক তাৰ লগত কেডমিয়াম ক্লোৰাইড যোগ দিয়া হৈছে ফলস্বৰূপে উৎপন্ন হৈছে ডাই মিথেন ইথেন ডাই ইথাইল কেডমিয়াম আৰু সেই ডাই ইথাইল কেডমিয়ামৰ লগত এচিড ক্লোৰাইডৰ বিক্ৰিয়া ঘটোৱা হৈছে ফলস্বৰূপে উৎপন্ন হৈছে কিটন তাৰ পাছত আহিলে নাইট্ৰাইলৰ পৰা নাইট্ৰাইল আৰু গিগনাৰ্ড বিকাৰকৰ মাজৰ বিক্ৰিয়াত উৎপন্ন হোৱা দ্ৰব্যৰ জলবিশ্লেষণৰ ফলত কিটন প্ৰস্তুত হয় এটো হৈছে নাইট্ৰাইল যৌগ তাৰ লগত গিগনাৰ্ড বিকাৰক যোগ দিয়া হৈছে ইথাৰ মাধ্যমত ফলস্বৰূপে যিটো যৌগ উৎপন্ন হৈছে তাৰ জলবিশ্লেষণ ঘটোৱা হৈছে আৰু শেষত কিটন প্ৰস্তুত হৈছে আৰু ইয়াত অলপ ভালকে চালেই বুজি পাবা C ট্ৰিপল বন্ড N হৈ আছে ইয়াৰ এডাল বান্ধনী ভাগিলে এডাল বান্ধনীৰ ব্ৰেক হ'ল ভাগি গ'ল সেই এডাল বান্ধনী যে ভাগিলে সেই ঠাইত এই C6H5 টো লগ হ'লহি আৰু নাইট্ৰজেনৰ লগত লগ হ'লহি MgBr জলবিশ্লেষণ ঘটোৱাৰ ফলত এই NMgBr এই অংশটো আঁতৰি গ'ল অক্সিজেন এটা লগ হ'লহি আৰু বাকিখিনি একে আছে গতিকে উৎপন্ন হোৱা যৌগটো হৈছে প্ৰপিঅ'ফেনন আৰু ইয়াৰ আইউপিএচি নামটো হৈছে 1-ফিনাইল প্ৰপানন তাৰ পাছত আহিলে বেনজিন বা প্ৰতিস্থাপিত বেনজিনৰ পৰা এটো ফ্ৰিডেল-ক্ৰাফ্ট এছাইলেচন বিক্ৰিয়া বোলা হয় অনাৰ্দ্ৰ এলুমিনিয়াম ক্লোৰাইডৰ উপস্থিতিত বেনজিন আৰু এচিড ক্লোৰাইডৰ মাজত বিক্ৰিয়া ঘটালে অনুৰূপ কিটন প্ৰস্তুত হয় এই বিক্ৰিয়াটোক ফ্ৰিডেল-ক্ৰাফ্ট এছাইলেচন বিক্ৰিয়া বোলা হয় তো বেনজিনৰ লগত বিক্ৰিয়া ঘটোৱা হৈছে এচিড ক্লোৰাইডৰ RCOCl বিক্ৰিয়া ঘটোৱা হৈছে এচিড ক্লোৰাইডৰ অনাৰ্দ্ৰ এলুমিনিয়াম ক্লোৰাইডৰ উপস্থিতিত ফলস্বৰূপে উৎপন্ন হৈছে কিটন কেতিয়াবা এই আৰ ঠাইত এৰোমেটিক মানে ৰিং থাকিব পাৰে এক্সাম্পল এটা দিয়া হৈছে পাছৰ এক্সাম্পলটো 2 নম্বৰ যেটো এক্সাম্পল এটো নহয় কিন্তু বেনজিনৰ লগত CH3COCl যোগ দিয়া হৈছে বেনজিনৰ লগত এচিড ক্লোৰাইড যোগ দিয়া হৈছে
যেহেতু ইয়াত কি আছে COCl RCOCl নিচিনা হৈ আছে গতিকে এইটো হৈছে এচিড ক্লোৰাইড যোগ দিয়া হৈছে অনাৰ্দ্ৰ এলুমিনিয়াম ক্লোৰাইডৰ উপস্থিতিত ফলস্বৰূপে উৎপন্ন হৈছে কিটন এই CH3CO অংশটো বেনজিন ৰিংটোত লগ হৈগে এই বেনজিন ৰিংটোৰ পৰা হাইড্ৰজেন এটা আঁতৰি যায় আৰু ইয়াৰ পৰা Cl এটা আঁতৰি যায় গতিকে এই Cl টো বাই প্ৰডাক্ট হিচাপে আমি পাওঁ সো কিটনৰ প্ৰস্তুত প্ৰণালীত তোমালোকে এই এক্সাম্পলটো লিখি থবা এইটো নহয় এই এক্সাম্পলটো আকৌ যদি বেনজিন ৰিঙৰ লগত এৰোমেটিক ৰিং থকা বা বেনজিন ৰিং থকা এচিড ক্লোৰাইড এটা যদি আমি যোগ দিওঁ অনাৰ্দ্ৰ এলুমিনিয়াম ক্লোৰাইডৰ উপস্থিতিত ফলস্বৰূপে কি উৎপন্ন হ'ব ইয়াৰ পৰা Cl টো আঁতৰি যাব এই বেনজিন ৰিং দুটা লগ হ'বহি এইটো দেখুৱাই দিছো মই বেনজিন C ডাবল বন O ইফালে Cl আছে অনাৰ্দ্ৰ এলুমিনিয়াম ক্লোৰাইড অনাৰ্দ্ৰ শব্দটো লিখিব লাগে আচলতে প্ৰথমতে এই বেনজিনটো আঁকিলো তলত আঁকিছো এই বেনজিনটো আঁকিছো মই ইয়াৰ পৰা কি হ'ব এই Cl টো আঁতৰি যাব গতিকে এই জেগাটো এনেকৈ খালী হৈ থাকিব গতিকে এই জেগাটোত এই বেনজিনটো লগাই দিলে হ'ল যেনেকৈ নলগোৱা তোমালোকে ইয়াত যেনিবা অলপ সজাই আঁকিছে এইটো এফালে নিদি পেলাই আমি এনেকৈতো দিব পাৰো ন এইটো চাইডে কিন্তু এনেকৈ দিলেও ভুল নহয় সেইটো জানি থবা আৰু এই কথাখিনি অলপ জানিব লাগে কাৰ্বনিল মূলকৰ গঠন ষ্ট্ৰাকচাৰ অফ দা কাৰ্বনিল গ্ৰুপ কাৰ্বনিল মূলকটোত কি হয় কাৰ্বনটো আংশিকভাৱে ধনাত্মক আৰু অক্সিজেনটো আংশিকভাৱে ঋণাত্মক